আজি আহিলো শৰ্মা ইলেক্ট্ৰনিক্সত। এয়া দেখিছেনে এইখন দোকান? এইখন দোকান আছে ৰঙিয়া ডিমু চকত। ইয়াত বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক্সৰ বস্তু পোৱা যায়। ভেৰাইটিজ বস্তু পাব আপোনালোকে। আহিব পাৰে আপোনালোকে এইখন দোকানলৈ। আজি আহিছো ৰঙিয়া ডিমু এখন নতুন দোকান ষ্টাৰ্টিং কৰিছো আৰু আমি নিজৰ ফালৰ পৰা কৰিছো। আমাৰ নিজৰে দোকান হয়, মোৰ ভণ্টিৰ দোকান। আহকচোন আপোনালোকক প্ৰথমতে মই এড্ৰেছটো দেখাওঁ। চাইনবোৰ্ডখন চাই লওক আপোনালোকে ফাৰ্ষ্ট। এতিয়া আহক, ইয়াতে কি পায় মই আপোনালোকক দেখাই আছোঁ। এয়া চাওক, প্ৰথমৰ পৰা চাওক। এইটো এয়া মিক্সাৰ পায়, বাজাজৰ পাব, উষাৰ পায়, বহুত ভেৰাইটিজ পায় আৰু এইবিলাক ফেন পাব আৰু এইবিলাক ফ্ৰিজ। নমস্কাৰ। আৰু এয়া হ'ল দোকানৰ অনাৰ হয় ভৱেশ শৰ্মা এখেত, মোৰ ভনীজয় হয়। আৰু এইটো এয়া ভণ্টি মোৰ নতুনকৈ দোকান ষ্টাৰ্টিং দিছে। আগৰ পৰা আছিল কিন্তু ডিমুত শৰ্মা ইলেক্ট্ৰনিক্স বুলি আগৰ পৰাই আছিল। আৰু এইখন মানে ছেকেণ্ড দোকান হয় আৰু এইখন নতুনকৈ দিছে। আজি এমাহ হ'ল আৰু ইয়াতে আমি আমাৰ গোটেইখিনি সুবিধা কৰি আহিছোঁ। আমাৰ কেছতো পাব আৰু ফাইনেন্স ফেচিলিটি এভেইলেবল কৰি আহিছোঁ। আৰু বাকী ধৰক মানে কম ইণ্টাৰেষ্টত লাগে আৰু ফাইনেন্সত হ'লেও পাব, পাই যাব বা কেছত হ'লেও পাব। সুবিধা হ'ব, ৰাইজৰ সুবিধা হয়। কম ইণ্টাৰেষ্টত ল'লে মানে ইনষ্টলমেণ্টবিলাক 6-7 মাহৰ ভিতৰত মাৰিব পাৰিব। একেলগে আমাৰ গাঁৱৰ মানুহ না, একেলগে মানে কেনেকুৱা হয় ফুল পে'মেণ্ট দিব নোৱাৰে। ইনষ্টলমেণ্টটো সৰু হ'লে বিৰাট সুবিধা হয়। ডাউন পে'মেণ্টটো কম দিলে হৈ যায়। আপোনালোকে ইয়াৰে যিখিনি ওচৰত আছে আৰু সকলোৱে আহিব পাৰে, ল'ব পাৰে। ডিমুতে দোকানখন একদম মেইন চকত আৰু দমদমা পথ হয় ডিমু। আহিব পাৰে আপোনালোকে, ল'ব পাৰে, একেবাৰে কমতে পাব। চাই লওকচোন বস্তু কি পায়, দেখাই দিয়া। এয়া ফ্ৰিজ ন, এয়া ফ্ৰিজ, টিভি পায়, ৱাশ্বিং মেচিন পাব। আমাৰ দোকান বন্ধ কৰিব হ'লতো, ফেন, মানে ইলেক্ট্ৰনিক্সৰ গোটেইবিলাক বস্তু পোৱা যায়। মোবাইল মানে যি লাগে আৰু গোটেইখিনিয়ে পোৱা যায় ইয়াতে। দামবিলাকো কম, সুবিধাজনক আৰু মানে এইখিনি ঠাই মানুহৰ কাৰণে সুবিধা হ'ব। আৰু গুৱাহাটীত কিবা বস্তু আনিব গ'লে গাড়ী ভাড়া যায়, কিবা যায় ন, সেইখিনি বহুত খৰচ পৰি যায়। ইয়াতেতো মানে সেইবিলাক খৰচখিনি নপৰে, ডাইৰেক্ট আহি কিনে ল'লে হৈ গ'ল আৰু বস্তুখিনি। আপোনালোকে বিচাৰিলে ল'ব বিচাৰিলে আহিব পাৰে আৰু ইয়াতে আহি যাব। ডিমু চকতে হয়, একেবাৰে ওচৰতে। বিভিন্ন ধৰণৰ ভেৰাইটিজ বস্তু পায় ইয়াতে, সৰুৰ পৰা ডাঙৰলৈ যি বিচাৰে তাকেই পোৱা যাব ইয়াতে। এয়া চাওকচোন, দেখিছেনে দোকানখনত সৰুৰ পৰা ডাঙৰলৈকে চব বস্তু পোৱা যায়। যেনেকুৱা লাগে আপোনালোকক, ফ্ৰিজ লাগে, টিভি লাগে, ফেন লাগে, মানে ইলেক্ট্ৰনিক্সৰ যিমানবোৰ বস্তু মানে আছে আৰু আপোনালোকে চব বস্তু ইয়াতে দোকানত পাব। মোবাইল পাব, তাৰপিছত লেপটপ পাব, এইবিলাক বিভিন্ন ধৰণৰ বস্তু ইয়াতে আছে। মই দুটামান ক্লিপ দেখাই দিছোঁ আৰু কি বস্তু পায় এইখিনি। এইখন মই ফেন মানে আজি ভিজিট কৰাৰ কাৰণে মোক আৰু গিফ্ট দিলে। আৰু এনেতো আমাৰ বাৰু ঘৰৰে হয় বাৰু দোকানখন, আমাৰ নিজৰে হয়। তথাপিতো আৰু মই আহিলোঁ ন প্ৰথম, মোক এই গৰমৰ দিন কাৰণে এইখন চাওক, ফেনখনে ল'ব দিছে। আৰু মানে এতিয়া মই ঘৰত গৈ আৰু পূৰা ঠাণ্ডা বতাহ লৈ থাকিম এইখন ফেনেৰে। আৰু এতিয়া আপোনালোকক লাগিলে আপোনালোকেও ল'ব পাৰিব, আহিব। এনেকুৱা ধৰণৰ সৰু বস্তুবিলাক নিয়াত অসুবিধা নাই, নিব পাৰিব কম পইচাত। একদম সৰু বস্তু নিব পাৰিব, ডাঙৰো নিব পাৰিব, যি ইচ্ছা তাকে নিব পাৰিব। আহিব আপোনালোকে। আজিলৈ বাৰু মই ভিডিঅ'টো সামৰিলোঁ। ইয়াৰে ওচৰৰখিনি আহিব বুলি মই আশা কৰিলোঁ। বাই বাই।